So hello everyone, আজি আমি ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 14.2 ৰ কোৱেশ্চন নাম্বাৰ 3 সলিউশনটো ডিসকাস কৰিম ঠিক আছে তেতিয়ালে এতিয়া আমি চাও কোৱেশ্চন নাম্বাৰ 3 ত কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 3 ত তোমালোকে দেখিবলৈ পাইছাই পেজ নাম্বাৰ 321 পেজত আছে এখন গাঁৱৰ 200টা পৰিয়ালৰ মাহেকীয়া ঘৰুৱা খৰচ তলৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে পৰিয়াল কেইটা মাহেকীয়া খৰচৰ বহুলক নিৰ্ণয় কৰা মাহেকীয়া খৰচৰ মাধ্যও নিৰ্ণয় কৰা ঠিক আছে আমি এতিয়া প্ৰথমে বহুলক উলিয়াম ঠিক আছে সো প্ৰথমে মই দেখিছো এখন তালিকা দিয়া আছে এফালে খৰচ দিয়া আছে এফালে দিয়া আছে পৰিয়ালৰ সংখ্যা ঠিক আছে প্ৰথমে মই বহুলক উলিয়াবলৈ হলে প্ৰথমে মই কি জানিব লাগিব বহুলক শ্ৰেণীটো জানিব লাগিব সো প্ৰথমে মই ইয়াত লিখি লম যে ইয়াত বহুলক শ্ৰেণী ঠিক আছে নে সো মই প্ৰথমে লিখি লম ইয়াত বহুলক শ্ৰেণী ইয়াত বহুলক শ্ৰেণীটো কি এতিয়া মই বহুলক শ্ৰেণীটো কেনেকৈ গম পাম এতিয়া চোৱা তোমালোকে তালিকাখন চোৱা ঠিক আছে নে কিতাপত চোৱা তালিকাখন ইয়াত মই প্ৰথমে পৰিয়ালৰ সংখ্যাৰ যেটো সেকশন হেতুত চাম মই পৰিয়ালৰ সংখ্যা সবতছে বেছি কোনটো হৈ আছে সবতছে বেছি নাম্বাৰ কোনটো মানে সবতছে ডাঙৰ নাম্বাৰ কোনটো পৰিয়ালৰ সংখ্যাত মই যদি চাও পৰিয়ালৰ সংখ্যাত সবতছে ডাঙৰ নাম্বাৰ হৈছে 40 ঠিক আছে নে 40 হৈছে আটাইতকৈ ডাঙৰ নাম্বাৰ পৰিয়ালৰ সংখ্যাৰ যেটো সেকশন এটা পৰিয়ালৰ সংখ্যাখিনি কি হয় এখিনি হৈছে 12টা আৰু যিখিনি খৰচ বুলি দিয়া আছে হেখিনি হৈছে শ্ৰেণী অন্তৰাল ঠিক আছে নে এখিনি হৈছে শ্ৰেণী আৰু এখিনি হৈছে 12টা ঠিক আছে এতিয়া পৰিয়ালৰ সংখ্যাত বা 12টা যেটো সেকশন সেই সেকশনটোত মই দেখিছো 40 নাম্বাৰটো আটাইতকৈ ডাঙৰ এতিয়া 40 নাম্বাৰৰ বাওঁহাতে যদি চাও মানে 40 নাম্বাৰ যেটো পৰিয়ালৰ সংখ্যা আছে তাৰ এই 40 নাম্বাৰ হৈ থকা পৰিয়ালৰ সংখ্যাটোৰ শ্ৰেণী অন্তৰাল কিমান বা শ্ৰেণী কি তাৰ যদি মই বাওঁহাতে চাও শ্ৰেণী হৈছে 1500 ৰ পৰা 2000 যেটো শ্ৰেণী হেতু হৈছে বহুলক শ্ৰেণী ঠিক আছে নে এতিয়া আমি বহুলক শ্ৰেণী কি গম পালো প্ৰথমে মই চালো পৰিয়ালৰ সংখ্যাত আটাইতকৈ ডাঙৰ নাম্বাৰটো কি হেতু হৈছে 40 আৰু 40 নাম্বাৰটোৰ কৰেসপন্ডিং যেটো শ্ৰেণী অন্তৰাল সেই শ্ৰেণী অন্তৰালটো কি হয় হেতু হৈছে 1500 টু 2000 ঠিক আছে নে 1500 টু 2000 হৈ আছে সো সেই কাৰণে যেটো বহুলক শ্ৰেণী মই হেতু গম পাই গলো হেতু মই হেকানে এতিয়া লিখিম কি 1500 টু 2000 ঠিক আছে নে ওকে এতিয়া মই বহুলক উলিয়াবলৈ বহুলকৰ যেটো ফৰ্মুলা হেতু জানিব লাগিব ঠিক আছে নে মই বহুলকৰ ফৰ্মুলাটো প্ৰথমে মই লিখি লম বহুলকৰ যেটো ফৰ্মুলা বা বহুলক উলিয়াবলৈ যেটো আমাৰ ফৰ্মুলা দৰকাৰ হেতু হৈছে L plus ঠিক আছে F1 minus F0 L plus এটো ভগ্নাংশৰ চিহ্নটো হ'ব আৰু তাৰ ওপৰত মই দিছো F1 minus F0 আৰু তলত দিম মই 2F1 minus F0 minus F2 ঠিক আছে এটো মই ব্ৰেকেট দি দিলো আৰু এই ব্ৰেকেটটোৰ লগত h মাল্টিপ্লাই হৈ থাকিব ঠিক আছে সো এতিয়া মই বহুলক উলিয়াবলৈ এই গুটেখিনি ভ্যালু জানিব লাগিব l ৰ ভ্যালু f1 ৰ ভ্যালু f0 ৰ ভ্যালু আৰু h ৰ ভ্যালু জানিব লাগিব এতিয়া মই কি লিখিম ইয়াত মানে প্ৰশ্নৰ পৰা চাই মই l ৰ ভ্যালুটো লিখিম এতিয়া চোৱা l মানে কি আছিল l মানে আছিল বহুলক শ্ৰেণীটোৰ যেটো নিম্ন সীমা হেতু হৈছে l মানে এইটো হৈছে বহুলক শ্ৰেণী তাৰ নিম্ন সীমা কিমান 1500 সো 1500 হ'ব l আৰু f1 ৰ ভ্যালুটো কি f1 ৰ ভ্যালুটো কি হ'ব মানে বহুলক শ্ৰেণীটোৰ বাৰংবাৰতা কিমান আছিল বহুলক শ্ৰেণীটোৰ বাৰংবাৰতা কিমান বহুলক শ্ৰেণীটোৰ বাৰংবাৰতা হৈছে 40 ঠিক আছে নে 1500 আৰু 2000 মানে 1500 টু 2000 ৰ যেটো বহুলক হেতু হৈছে 40 সো হেকাৰণে মই f1 ৰ ভ্যালুটো 40 লিখিম ঠিক আছে নে সো তোমালোকে টেবুলখন চাই থাকিবা খালি এতিয়া চোৱা f0 ভ্যালুটো আমাক লাগিব এতিয়া ইয়াত f0 ভ্যালুটো কিমান f0 আৰু f2 ভ্যালুটো কিমান হ'ব আৰু h ৰ ভ্যালুটো কিমান হ'ব এতিয়া মই h ৰ ভ্যালুটো উলিয়াই লম প্ৰথমে h ৰ ভ্যালুটো মানে কি মানে h মানে কি আছিল h মানে আছিল
এই বহুলক শ্ৰেণীটোৰ দৈৰ্ঘ্যটো ঠিক আছে নে বহুলক শ্ৰেণীটোৰ যিটো দৈৰ্ঘ্য সেইটোৱে হৈছে h মানে মই 2000ৰ পৰা যদি মই 1500টো যদি বিয়োগ কৰি দিওঁ তেতিয়া হলে মই পাই যাম h ৰ ভ্যালুটো মানে বহুলক শ্ৰেণীৰ যিটো দৈৰ্ঘ্য সেইটো মই পাই যাম সো মই দেখি আছো যে 1500 আৰু 2000ৰ মাজত কিমান গ্যাপ আছে 500 গ্যাপ আছে হয়নে 2000 পৰা 1500 বিয়োগ কৰিলে 500 পাম ঠিক আছে এতিয়া f0 মানে কি f0 মানে হৈছে যিটো বহুলক শ্ৰেণী তাৰ আগৰ শ্ৰেণীটোৰ বাৰংবাৰতা এটা বহুলক শ্ৰেণীটো চোৱা 1500 to 2000 তাৰ আগৰ শ্ৰেণীটো কিমান 1000 to 1500 ঠিক আছে সো 1000 to 1500 হৈ আছে ইয়াৰ আগৰ শ্ৰেণীটো এটা ইয়াৰ আগৰ শ্ৰেণীটোৰ বাৰংবাৰতা কিমান মই দেখি আছো যে 40 নাম্বাৰটো ওপৰত কিমান আছে 24 আছে সো 24 হ'ব ঠিক আছে নে 24 আৰু f2 মানে কি যিটো বহুলক শ্ৰেণী তাৰ পিছৰ শ্ৰেণীটো মানে তাৰ পৰৱৰ্তী শ্ৰেণীটোৰ যিটো বাৰংবাৰতা সেইটো হৈছে f2 সো ইয়াত যদি মই চাও 1500 to 2000 ৰ পিছৰ শ্ৰেণীটো কি আছিল 2000 to 2500 সো ইয়াৰ বাৰংবাৰতা কিমান এই শ্ৰেণীটো বাৰংবাৰতা মই যদি চাও পুনে পুনে তেতিয়া হলে মই দেখিবলৈ পাইছো 33 আছে সো 33 হ'ব f2 ৰ ভ্যালুটো ঠিক আছে সো হৈ গল আমাক যিখিনি ভ্যালু দৰকাৰ আছিল মই গুটেখিনি পাই গলো এতিয়া মই বহুলকটো উলিয়াই দিব পাৰিম সো বহুলকটো মই যদি চাও ঠিক আছে তোমালোকে এনেকৈ লিখি লবা এটাকে বহুলক ইকুৱেল টু ইমান সো তাৰ পিছৰ লাইনটো মই লিখি আছো মানে এতিয়া মই l ৰ জায়গাত l ৰ ভ্যালুটো পুট কৰিম 1500 লিখিলো প্লাস ওপৰত কি হ'ব f1 minus f0 f1 মানে কিমান 40 আৰু f0 মানে হৈছে 24 40 minus 24 আৰু তলত কিমান হ'ব 2f1 f1 মানে কিমান হৈ আছে 40 আৰু 2f1 মানে 2 into 40 তাৰ পিছত minus f0 minus 24 minus f2 মানে 33 সো ঠিক আছে মই লিখি ললো ঠিক আছে না ভ্যালুখিনি মই জাস্ট পুট কৰি ললো আৰু ইনটু h মানে কিমান হ'ব h ৰ ভ্যালুটো কিমান আছে 500 সো 500 মই লিখি ললো ঠিক আছে না ওকে হৈ গল এতিয়া মই কিমান লিখিম চোৱা ইয়াৰ পিছৰ লাইনটো মই লিখিছো এখিনিত এটোটো 1500 হ'বই প্লাস 40 ৰ পৰা 24 বিয়োগ কৰিলে কিমান হয় 10 ৰ পৰা 4 গল 6 আৰু 3 ৰ পৰা 2 গল 1 16 হ'ব ওপৰত আৰু তলত কিমান হ'ব 80 minus 24 minus 33 into 500 ঠিক আছে এতিয়া মই লিখিম 1500 প্লাস ওপৰত কিমান 16 হৈ আছে আৰু 80 ৰ পৰা 24 বিয়োগ কৰিলে কিমান হয় 80 ৰ পৰা 24 যদি মই বিয়োগ কৰো 10 ৰ পৰা 4 গল থাকিল 6 আৰু ইয়াত থাকিব 7 7 ৰ পৰা 2 গল থাকিল 5 56 ৰ পৰা যদি আগৰ 33 বিয়োগ কৰো তেতিয়া হ'ব 3 আৰু এফালে হ'ব 2 23 সো তলত হৈ গল 23 আৰু ইনটু হ'ব 500 ঠিক আছে এতিয়া 16 আৰু 23 কাটাকাটি যায় নেকি না যায় হয়নে কাৰণ 23 টো মৌলিক সংখ্যা হোৱাৰ কাৰণে কাটাকাটি আমি কৰিব নোৱাৰো আৰু ঠিক আছে ইয়াক সৰু কৰিব নোৱাৰি আৰু এতিয়া সোৱা 23 আৰু 500 ক কাটাকাটি কৰিব পাৰি নেকি যেহেতু এটো মৌলিক সংখ্যা কাটাকাটি না যায় হেকাৰণে মই কি কৰিম এতিয়া 23 এ 500 ক হৰণ কৰিম 23 এ মই 500 ক হৰণ কৰিম সোৱা ঠিক আছে এতিয়া মই 23 এ 500 ক মই হৰণ কৰিম ঠিক আছে সো প্ৰথমে মই এখিনি মই মুছি লৈছো কিনাৰ থকাখিনি মই 500 ক হৰণ কৰিম 23 ৰে কিমান বাৰ যায় চাও 23 into 2 কৰিলে হ'ব 46 হয়নে আৰু বাকি থাকিল 40 সো 23 আকৌ 40 যাব এবাৰ তাৰ পিছত হ'ব 23 আৰু 10 ৰ পৰা 3 গল থাকিল 7 আৰু এফালৰ পৰা 3 পৰা 2 গল থাকিল 1 ঠিক আছে নে 17 ওলাল সো পইণ্ট এফালে দি দিলো পইণ্ট দি পেলাই মই 0 দি দিলো তাৰ পিছত হ'ব 23 into 8 কৰিব লাগিব নেকি মোৰ মতে দেখুন 16 17 18 184 24 2 16 17 18
এইটো বেছি হৈ গৈছে সো 23 * 7 কৰিব লাগিব চাগে আৰু 7 3 গুণ 21 7 2 গুণ 14 15 16 161 হ'ব সো 161 হ'ব যেতিয়া মই 7 কৰিছো 21.7 তাৰ পিছত আৰু ইফালে থাকিব বাকি 9 থাকিব ঠিক আছে তাৰ পিছত মই আকৌ 0 বহাই দিলো 90 হৈ গল সো 23 * 3 হ'ব চাগে 23 * 3 হ'ব yes 69 কাৰণ 4 টো ডাঙৰ হৈ যাব 90 তকৈ ডাঙৰ হৈ যায় সেই কাৰণে মই কৈছো ঠিক আছে সো 23 * 3 কৰিলে হ'ব 69 তাৰপিছত 10 পৰা 9 গল থাকিল 1 তাৰ পিছত এফালে হৈ গল 8 8 পৰা 6 গল থাকিল 2 21 ঠিক আছে সো 21.73 আৰু ইফালে মই যদি 21 টো না যায় ন হন সেইকাৰণে মই আৰু এটা শূন্য দি দিলো শূন্য দি পেলাই মই আকৌ 23 এ হন কৰোতে কিবা যাব এতিয়া 9 বাৰ যাব yes 9 বাৰ যাব এবাৰ সো 9 বাৰ গলে কিমান হ'ব 23 * 9 কৰিলে 9 3 গুণ 27 2 9 2 গুণ 18 18 19 20 207 হ'ব 9 বাৰ কৰোতে হ'ব এখিনলৈকে হৈ যাব 21.739 এনেকৈ গৈ থাকিব সো মই দেখিবলৈ পাইছো যে 21.73 ওলাই আছে হয়নে মই সেইকাৰণে এতিয়া মই কি কৰিম 21.74 ধৰিম ঠিক আছে সো মই এনসাৰটো কিমান ধৰিম 23 এ যেতিয়া মই 500 ক হৰণ কৰিম তেতিয়া মই কিমান পাইছো ধৰা যেতিয়া মই 23 এ 500 ক হৰণ কৰিছো তেতিয়া মই পাম 21.74 ধৰিম হয়নে 739 আছে সো 74 ধৰিলো হ'ব এতিয়া 1500 প্লাস এটা 16 আৰু 21.74 পূৰণ কৰিম 21.74 লগত যেতিয়া মই 16 মাল্টিপল কৰিম তাৰছত মই ইয়াৰ লগত যোগ কৰি দিম তাৰছত হেতুকে কৰিম সো 6 4 গুণ 24 7 7 6 গুণ 42 43 44 তাৰছত 6 10 1 তাৰছত 6 2 গুণ 12 1 13 ঠিক আছে না বাৰু ঠিক আছে তাৰ পিছত 4 হৈ গল 7 হৈ গল 1 হৈ গল 2 হৈ গল তাৰছত 4 4 4 8 7 4 3 সো দুটা আগত দশমিক 347.84 ঠিক আছে নে এতিয়া এটোৰ লগত এটো যোগ কৰি দিয়া বাস হৈ গল আৰু এতিয়া যদি মই 1500 টো যদি ইয়াৰ লগত যোগ কৰি দিও তেতিয়ালে মই কিমান পাম যেতিয়া মই 1500 টো ইয়াৰ লগত যোগ কৰি দিম তেতিয়া কিমান পাম মই এইটো পালো মানে মই পালো 1847.84 ঠিক আছে নে এইটোৱে হৈছে বহুলক ঠিক আছে মই ক্যালকুলেট কৰিলো ক্যালকুলেট কৰি লাষ্টত মই এটো পালোগে ঠিক আছে এখানে মই ক্যালকুলেশন খিনি ৰাফ মুছি দিছো সো आंसर হৈ গল এটো आंसर হৈছে কিমান 1847.84 আৰু এটোৱে হৈছে আমাৰ নিৰ্ণয় বহুলক কোনটো এইটো ঠিক আছে নে ওকে ঠিক আছে আমি কেনেকৈ উলিয়াব লাগে গম পালো প্ৰথমে বহুলকৰ যেটো ফৰ্মুলা হেতু জানিব লাগিব তাৰ পিছত আমি হৈ যাব লাও বহুলক ফৰ্মুলাটো জানাৰ পিছত মই প্ৰথমে তাৰ পিছত বহুলক শ্ৰেণীটো উলিয়াম তাৰ পিছত বহুলক শ্ৰেণীটো উলিয়াৰ পিছত l ৰ ভ্যালু পাম তাৰ পিছত f0 ভ্যালু পাম f2 ভ্যালু পাম তাৰ পিছত ফৰ্মুলাটো পুট কৰি দিলে आंसर আমি পাই যাম ঠিক আছে সো আজিৰ ভিডিওটোত 3 নম্বৰ সলিউশনটো আমি ডিসকাস কৰিম নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 4 সলিউশনটো ডিসকাস কৰিম এটা কোৱেশ্চন নম্বৰ 3 মাহেকিয়া খৰচৰ মাধ্য উলিয়াবলৈ কৈছে ঠিক আছে নে মাধ্যটো মই উলিয়াই নিদু কাৰণ ভিডিওটো বহুত বেছি ডাঙৰ হৈ যাব মাধ্যটো তোমালোকে উলিয়াব পাৰিবা কাৰণ মই যেটো 14.1 ৰ যেটো অনুশীলনী আছিল হেতু মাধ্যৰ ওপৰতে আছিল হয়নে মাধ্যৰ ওপৰত মই 9টা কোৱেশ্চন টা ডিসকাস কৰিছিলো সো এতিয়া মাধ্যৰ কোৱেশ্চন মই কৰি নিদু ফৰ্মুলা তোমালোকে জানাই তিনটা পদ্ধতি আছে মাধ্য উলিওৱাৰ যিকোনো এটা পদ্ধতি ধৰি পেলাই মানে যিকোনো এটা পদ্ধতিৰ মতে মাধ্য উলিয়ালে হল সো মাধ্যটো উলিয়াই পেলাই তোমালোকে কমেন্ট সেকশনত জনাবা যে মাধ্যৰ ভ্যালুটো তোমালোকে কি পাইছা ঠিক আছে সো মই কোৱেশ্চন নম্বৰ 4 সলিউশনটো ডিসকাস কৰিম নেক্সট ভিডিও ঠিক আছে সো আজিলে ইমানে বাই বাই